শিক্ষামিত্ৰৰ চাকৰি নিয়মীয়াকৰণৰ নামত প্ৰবঞ্চনা। দিছপুৰ আৰক্ষীৰ জালত ছাহিদুল ইছলাম নামৰ এটা প্ৰবঞ্চক। গড়চুকৰ শিক্ষামিত্ৰ সেৱাৰ কৰ্মচাৰী ছাহিদুল। মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ পঞ্জীয়ক কিৰণ ডেকাৰ অভিযোগ। কিৰণ ডেকাৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ ছাহিদুল। গোৱালপাৰাৰ একাংশ লোকৰ পৰা ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। 9টামান জাগাত ফোন কৰি আমি এই শহীদুল ইছলামৰ কণ্টেক্ট উলিয়াব পাৰিলোঁ পৰহি, আৰু মই বুদ্ধিকে তেওঁক ফোন কৰিলোঁ যে মই ডেপুটি ডাইৰেক্টৰ কৈছোঁ আৰু মোৰ লেটাৰৰ ছিগনেচাৰ দেখাই যে আপোনালোকে এনেকুৱা এপইণ্টমেণ্ট দি আছে, মোৰো দুটা মানুহ আছে, সোমাই দিব লাগে, পাৰিবনে? তেতিয়া তেওঁ কৈছে, বাইদেউ হ'ব পাৰিম, বাকী কথা আপোনাৰ লগত পিছত পাতি ল'ম। তেনেকুৱা ধৰণৰ এটা অলপ বেলেগ এটা ইণ্ডিকেশ্যন মানে আহিছিলে। তেতিয়া মই ক'লোঁ আহক, যেনেকৈ নহওক মোৰ মানুহ দুটাক কিন্তু সোমাই দিবই লাগিব। গতিকে তেওঁক মই 12টা বজাত মাতিছিলোঁ, কিন্তু কালি তেওঁ 10টা 20তেই আহি ইয়াত উপস্থিত হৈছে। তেওঁ চাগে আকৌ ভাবিছিলে যে দুটা আৰু নতুন মানুহ পাম পইচা ল'বলৈ। তাৰপিছত অহাৰ লগে লগে মই মোৰ ৰুমটো বন্ধ কৰি দিলোঁ, ভিতৰত সোমোৱাই। লগত এজন আৰু আহিছিল, পিছত লগৰজন গম পালোঁ তেওঁ এইটো বিষয়ত মানে ৰিলেটেড নহয়, তেওঁক যাবলৈ দিলোঁ। দি অফিচৰ ষ্টাফ ল'ৰা কেইজনমান মাতি মই দুৱাৰমুখত ৰখাই থৈ দিছিলোঁ যাতে পলাই যাব নোৱাৰে। তাৰপিছত প্ৰায় 3 ঘণ্টামান জেৰা কৰিব লগা হৈছে। বহুত কথা কোৱাৰ পিছত, বহুত খং দেখুওৱাৰ পিছত মোৰ তাতে তেওঁ কমিট কৰিলে যে পইচা লৈছে 30,000কৈ বুলি। তাৰপিছতে সেইখিনি কথা আমি মাননীয় মন্ত্ৰী মহোদয়কো জনালোঁ, ছাৰেও ক'লে পুলিচৰ কথা। তাৰপিছত মই ডাইৰেক্টৰ বাইদেউ ৰুমলৈ লৈ গ'লোঁ, আমাৰ ডাইৰেক্টৰ ছেকেণ্ডাৰী মমতা হজিয়াই বাইদেউৰ ৰুমত যেতিয়া লৈ গ'লোঁ, বাইদেৱে যেতিয়া তেওঁক খঙেৰে সুধিলে, তেতিয়া মোৰ তাতে কৈছিলে এজনৰ পৰা 30 লাখকৈ লোৱা বুলি। কিমান টোটেল মানে কালেকশ্যন হৈছে বাইদেউ সোধোতে তেতিয়া লগে লগে তেওঁ ক'লে 5 লাখ কালেকশ্যন কৰা বুলি। গতিকে সেই এমাউণ্টটো হয়তো আৰু বহুত বেছিয়ে হ'ব, যিটো আমি সন্দেহ কৰিছোঁ।